নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 1 প্ৰাৰম্ভিক সমাজৰ অল মোষ্ট ইম্পৰ্টেণ্ট 2, 3 আৰু 4 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, জীৱাশ্ম বুলিলে কি বুজা? এনসাৰ, কঠিন পাথৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ, জীৱ-জন্তুৰ অস্তিত্ব বা সাজবৰকে জীৱাশ্ম বোলা হয়। এনেবোৰ সাধাৰণতে শিলাস্তৰৰ মাজত নিযুত নিযুত বছৰ ধৰি সংৰক্ষিত হৈ থাকে। কুৱেশ্যন নম্বৰ 2, প্ৰজাতি বুলিলে কি বুজা অথবা প্ৰজাতি কাক বোলে? উত্তৰ, উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একেজাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ আৰু জীৱ-জন্তুৰ গোটকে সাধাৰণতে প্ৰজাতি বুলি কোৱা হয়। এই প্ৰজাতিৰ সদস্যই আন এটা প্ৰজাতিৰ সদস্যৰ সৈতে মিলন ঘটাই উৎপাদনশীল সঁচ সৃষ্টি কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 3, নিয়েণ্ডাৰথেল মানৱৰ লাওখলাৰ বিষয়ে চমুকৈ উত্তৰ দিয়া। এনসাৰ, এই লাওখলাটোক বহুতে প্ৰাচীন বুলি স্বীকৃতি দিয়া নাই। সেইসকল লোকে ইয়াক নিৰ্বোধ বা নিদান শাস্ত্ৰৰ মূৰ্খ বুলি আখ্যা দিছিল। কুৱেশ্যন নম্বৰ 4, জীৱাশ্ম কেনেকৈ উদ্ধাৰ কৰিব পাৰি? এনসাৰ, জীৱাশ্ম উদ্ধাৰ প্ৰক্ৰিয়াটো অতি কঠিন। সঠিক ছাল বা সময় নিৰূপণ কৰাটো হৈছে জীৱাশ্ম উদ্ধাৰৰ প্ৰকৃত প্ৰক্ৰিয়া। সঠিক সময় নিৰূপণ নহ'লে জীৱাশ্ম উদ্ধাৰ কৰাটো কঠিন হৈ পৰে। পুৰাতত্ত্ববিদসকলে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিবলৈ প্ৰয়োজনীয় আহিলা ব্যৱহাৰ কৰে। ইয়াৰ উপৰি কোনো নিৰ্দিষ্ট জীৱাশ্ম উদ্ধাৰৰ কাৰণে সেই ঠাইখিনি 10 চেণ্টিমিটাৰৰ সৰু সৰু বৰ্গক্ষেত্ৰত বিভক্ত কৰে। এনে ব্যৱহাৰৰ জৰিয়তে জীৱাশ্মৰ সমান্তৰাল অৱস্থান নিৰ্ণয় কৰাটো সুবিধা হয়। কুৱেশ্যন নম্বৰ 5, প্ৰাইমেট বুলিলে কি বুজা অথবা প্ৰাইমেট সম্বন্ধে চমুকৈ লিখা। এনসাৰ, প্ৰাইমেট্ৰাৰ হ'ল বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটা উপশাখা। খৰানেজীয়া বান্দৰ যেনে গৰিলা, চিম্পাঞ্জী আদি, দীঘলনেজীয়া বান্দৰ আৰু মানুহ ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ শৰীৰৰ নোমবোৰ হ'ল দীঘল, গৰ্ভধাৰণ কাল হ'ল দীঘলীয়া। এই জন্তুবিধৰ বিভিন্ন ধৰণৰ দাঁত লক্ষ্য কৰা যায়। বৰ্তমান মানৱৰ দৰে ইয়াৰো দেহত সুস্থিৰ উত্তাপ লক্ষ্য কৰা যায়। কুৱেশ্যন নম্বৰ 6, আধুনিক মানৱৰ পূৰ্বসূৰীসকলৰ 4বিধ লাওখলাৰ নাম লিখা। এনসাৰ, এই 4বিধ লাওখলা হ'ল ক. খৰানেজীয়া বান্দৰৰ লাওখলা, খ. অষ্ট্ৰালপিথেকাছ লাওখলা, গ. হোমো ইৰেক্টাছ লাওখলা আৰু খ. চেপিয়েন্স লাওখলা। উল্লেখযোগ্য যে চেপিয়েন্স নামৰ লাওখলাটোৰ পৰা জনা যায় যে এই লাওখলাটোৱে বৰ্তমানৰ সকলো গোষ্ঠীৰ আধুনিক মানৱক ই প্ৰতিনিধিত্ব কৰে। কুৱেশ্যন নম্বৰ 7, হোমিনইড আৰু হোমিনিডৰ প্ৰজাতিৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা। এনসাৰ, হোমিনইডৰ পৰাই হোমিনিড নামৰ প্ৰজাতিৰ বিৱৰ্তন ঘটিছিল। তথাপি দুয়োৰে মাজত কিছু পাৰ্থক্য লক্ষ্য কৰা যায়। উদাহৰণ হিচাপে হোমিনইডৰ মগজু হোমিনিডতকৈ তুলনামূলকভাৱে যথেষ্ট নমনীয়। হোমিনিড নামৰ প্ৰজাতিয়ে 2 ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কাঢ়িছিল। ইয়াৰ উপৰি হোমিনিকৈ এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক।
কাৰণ এনে হাতেৰে তেওঁলোকে সকলো ধৰণৰ আহিলা তৈয়াৰ কৰিছিল আৰু সেইবোৰৰ ব্যৱহাৰো কৰিছিল। কুৱেশ্যন নম্বৰ 8 মেৰী আৰু লুটলিকিৰ বিষয়ে চমুকৈ উল্লেখ কৰা। এনচাৰ মেৰী আৰু লুটলিকি দুয়োজন প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল। জাৰ্মানীৰ অণ্ডুৱাগিৰি খাটটো তেওঁলোকে আৱিষ্কাৰ কৰিছিল। ইয়াত প্ৰায় তেওঁলোকে 40 বছৰতকৈও বেছি সময় অধ্যয়ন কৰিছিল। ইয়াতে তেওঁলোকে প্ৰাচীন মানৱৰ লাওখলা আৰু জীৱাশ্ম আৱিষ্কাৰ কৰিছিল। পিছলৈ অণ্ডুৱাত গিৰিখাটটো মেৰী আৰু লিকিৰ নামেৰে বেছিকৈ জনাজাত হৈ পৰিছিল। পিছত লিকিয়ে পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ নামৰ এখন বিখ্যাত কিতাপ লিখি উলিয়ায়। এই কিতাপখনৰ পৰাই আদিম মানৱৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়। কুৱেশ্যন নম্বৰ 9 তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ কেনে পৰিৱৰ্তন ঘটিছিল। এনচাৰ প্ৰায় 2.5 নিযুত বৰ্ষৰ পূৰ্বে পৃথিৱীক তুষাৰ যুগ আৰম্ভ হৈছিল বুলি ঠাৱৰ কৰা হয়। তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ বিস্তীৰ্ণ অঞ্চল বৰফৰ ডাঠ তৰপে ঢাকি ৰাখিছিল। ইয়াৰ ফলত উদ্ভিদ জগত আৰু জলবায়ুৰ সাংঘাতিক পৰিৱৰ্তন ঘটিছিল, কাৰণ পৃথিৱীৰ উত্তাপ অভাৱনীয়ভাৱে কমি গৈছিল, ফলত অৰণ্যবিলাক ধ্বংস হৈ বিস্তীৰ্ণ তৃণভূমিলৈ ৰূপান্তৰিত হৈছিল। এনে অৱস্থাত অৰণ্য জীৱনৰ লগত অভ্যস্ত আদিম ৰূপত অষ্ট্ৰালপিথেকাছ বিলাকৰ লগে লগে বিলুপ্তি ঘটিল। সুস্থ বাতাৱৰণত নিজকে বেছি ভালদৰে খাপ খুৱাই ল'ব পৰা নতুন প্ৰজাতিৰ উন্নত অষ্ট্ৰালপিথেকাছে আগৰবোৰৰ স্থান ল'লে। আদিম হোম বা পুৰুষ শ্ৰেণী ইহঁতৰ অন্তৰ্ভুক্ত আছিল। কুৱেশ্যন নম্বৰ 10 প্ৰকৃত চিকাৰ কাৰ্য কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল। এনচাৰ প্ৰকৃত চিকাৰ কাৰ্য প্ৰায় 5 লাখ মান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। 2 স্থানৰ পৰা হোমিনিডৰ আদিতম ইচ্ছাকৃত আৰু পৰিকল্পিত জন্ম নিধন চিকাৰ কাৰ্যৰ প্ৰমাণ পোৱা যায়। এই 2 স্থান হ'ল দক্ষিণ ইংলেণ্ডৰ বক্স গ্ৰুভ আৰু জাৰ্মানীৰ শনিংজেন নামে ঠাই। বিভিন্ন ঠাইত আৱিষ্কৃত জীৱাশ্মৰ স্থানত সিঁচৰিত হৈ থকা মাছৰ কাঁইটৰ পৰা মৎস্য চিকাৰ সম্বন্ধে তথ্য লাভ কৰা হৈছে। কুৱেশ্যন নম্বৰ 11 মানৱ সৃষ্ট বুলিলে কি বুজা। এনচাৰ মানুহে সৃষ্টি কৰা আহিলা বা সামগ্ৰীসমূহকে মানৱ সৃষ্ট বুলি কোৱা হয়। বহল পৰিসৰত এই শব্দই আহিলাপাতি, ভাস্কৰ্য, চিত্ৰকলা, খোদাই কাৰ্য আদি যিকোনো মানুহৰ হাতৰ কামৰ সৃষ্টিকে বুজায়। কুৱেশ্যন নম্বৰ 12 গুহাৰ আৱিষ্কাৰ সম্বন্ধে চমুকৈ লিখা। এনচাৰ প্ৰায় 30,000ৰ পৰা 12,000 বছৰ পূৰ্বে অংকন কৰা শ শ জীৱ জন্তুৰ চিত্ৰ ফ্ৰান্সৰ লাচাক্ৰ আৰু চৌডেট তথা স্পেইনৰ আল্টাখিৰা ইত্যাদি গুহাবিলাকত আৱিষ্কৃত হৈছে। এই গুহাবিলাকত মেথোন, ঘোঁৰা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গড়, সিংহ, ভালুক, নাহৰ ফুটুকী বাঘ, হায়েনা, ফেঁচা ইত্যাদি বিভিন্ন জীৱ জন্তুৰ চিত্ৰ অংকিত আছে। অৱশ্যে ইয়াত অঁকা চিত্ৰসমূহৰ অৰ্থ বা এইবোৰ কি উদ্দেশ্যে অঁকা হৈছিল সেই সম্বন্ধে সঠিক উত্তৰ পাবলৈ টান। কুৱেশ্যন নম্বৰ 13 গোষ্ঠী বিজ্ঞান বুলিলে কি বুজা। এনচাৰ সমকালীন নৃগোষ্ঠীবিলাকৰ পদ্ধতিগত অধ্যয়নকে গোষ্ঠী বিজ্ঞান বুলি কোৱা হয়। জীৱন ধাৰণৰ উপায়, কাৰিকৰী জ্ঞান, লিংগ, ভূমিকা, বিধি বিধান, ধৰ্মকৰ্ম, ৰাজনৈতিক সংগঠন আৰু সামাজিক ৰীতি নীতি এই সকলো বিষয় গোষ্ঠী বিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 14 তুষাৰ যুগৰ অন্ত পৰাৰ ফলত পৃথিৱীৰ বাতাৱৰণৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছিল অথবা তুষাৰ যুগৰ অন্ত পৰাৰ পিছত
ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা উত্তৰ নৃতাত্ত্বিকসকলে অনুমান কৰা হিচাপে বৰ্তমানৰ পৰা 13,000 বছৰ আগত বিশ্বত তুষাৰ যুগৰ অন্ত পৰিছিল তুষাৰ যুগৰ অন্ত পৰাৰ ফলত পৃথিৱীত আৰম্ভ হোৱা পৰিৱৰ্তন বা ইয়াৰ ফলাফলসমূহ হ'ল ক ইয়াৰ ফলত পৃথিৱীত এক গৰম আৰু সেমেকা অৱস্থাৰ উন্মেষ ঘটিছিল খ ফলত জৰ্ধান ঘেঁহু আদি তৃণজাতীয় শস্যৰ বাবে পৃথিৱীত ভূ পৃষ্ঠভাগে উপযোগী হৈ পৰে গ ইয়াৰ ফলত তৃণভূমি আৰু মুক্ত অৰণ্য অঞ্চলৰ সৃষ্টি হয় খ তৃণভূমি উৎপত্তিৰ ফলত জীৱ-জন্তু যেনে ভেড়া ছাগলী গৰু ম'হ ঘোঁৰা গাহৰি গাধ আদিৰ ভূমি গঢ়াৰ ফলত এইবোৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে ঙ জীৱ-জন্তু আবিৰ্ভাৱৰ ফলত মানুহৰ খাদ্য নাটনি দূৰ কৰা কাৰণ এইবোৰক খাদ্য হিচাপে আদিম মানুহে গ্ৰহণ কৰিবলৈ লৈছিল প্ৰথম খাদ্যৰ অৱস্থিতিয়ে মানুহক কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰাৰ পৰিৱেশ আনি দিয়ে দ্বিতীয় জীৱ-জন্তুৰ পোহ পালনৰ কাৰণে মানুহে গছ ৰোপণৰ কামত ব্ৰতী হ'ল ফলত সেউজ পৃথিৱী বা বনাঞ্চলৰ সৃষ্টি হ'ল বৰ্গজ কৃষি কৰ্মৰ আৰম্ভণিৰ লগে লগে একেটা স্থানতে দীৰ্ঘ সময় ধৰি বসবাস কৰা মানুহৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে বজ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে ঘৰদুৱাৰৰ সৃষ্টি হ'ল কুৱেশ্যন নম্বৰ 15 কৃষি কৰ্ম আৰু পশুপালনৰ ফলত সমাজত কেনে ধৰণৰ পৰিৱৰ্তন ঘটিছিল এনসাৰ কৃষি কৰ্ম আৰু পশুপালনে সমাজত বিভিন্ন ধৰণে পৰিৱৰ্তন আনিছিল ক প্ৰথমে উৎপাদিত শস্য ৰখা আৰু ৰন্ধা-বঢ়া কৰিবৰ বাবে বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বিদ্যা মানুহে আয়ত্ত কৰিছিল খ দ্বিতীয়তে নতুন নতুন ধৰণৰ আহিলাৰ নিৰ্মাণ আৰু ইয়াৰ ব্যৱহাৰ হৈছিল গ কৃষি কৰ্মত নাঙলৰ দৰে নতুন আহিলাৰ ব্যৱহাৰ আৰম্ভ হৈছিল খ চতুৰ্থতে নাঙলৰ উপৰি তাম টিন আদি জাতীয় ধাতুৰো সমাজত ব্যৱহাৰ হ'বলৈ ধৰিছিল ঙ পঞ্চমতে মাটিৰ বাচন তৈয়াৰ আৰু যাতায়াত পৰিবহণত প্ৰয়োজন হোৱা চকাৰো বহুল ব্যৱহাৰ হ'বলৈ ধৰিছিল এনেদৰে দেখা যায় যে কৃষি কৰ্ম আৰু পশুপালনৰ প্ৰচলনৰ ফলত সমাজত নানা ধৰণৰ পৰিৱৰ্তন আহি পৰিছিল এনে পৰিৱৰ্তনে মানৱ সমাজৰ বিৱৰ্তনত বিশেষ অৰিহণা যোগাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা ধন্যবাদ